হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আপোনালোকে যদি DLED কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ, আৰু সেই ভাল খবৰটো হৈছে এই 2026 চনৰ DLEDৰ নটিফিকেশ্যন ৰিলিজ কৰা হৈছে। ইয়াৰ যিটো এপ্লাইটো হ'ব 21 মে' তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব, আৰু ইয়াৰ যিটো লাষ্ট ডেট দিয়া আছে 10 জুনলৈকে ইয়াৰ লাষ্ট ডেট দিয়া আছে। আৰু ইয়াৰ যিটো এডমিট কাৰ্ডটো ওলাব, এডমিট কাৰ্ডটো 5 জুলাই তাৰিখে এডমিট কাৰ্ডটো ওলাব, আৰু ইয়াৰ যিটো এক্সাম হ'ব, এক্সামটো হ'ব 12 জুলাই তাৰিখে, আৰু ইয়াৰ ৰিজাল্টটো দিয়া হ'ব 27 জুলাই তাৰিখে। তো আপোনালোকে যদি DLED কৰিব বিচাৰিছে অতি সোনকালে এপ্লাই কৰি ল'ব। আৰু এই DLED এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 78.438 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সিংহাসন। কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে সিংহাসন। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ডিমা হাছাও। অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হৈছে ডিমা হাছাও জিলা। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি গুৱাহাটী। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটীক কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হাফলং। অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম হৈছে হাফলং। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ হৃদয় বুলি জনা যায়? কোনখন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ হৃদয় বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মাজুলী। মাজুলীক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ হৃদয় বুলি জনা যায়। নেক্সট কুৱেশ্যন, নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বি আৰু চি দুয়োটা। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ধলাশদিয়া দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান? ধলাশদিয়া দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, 2021 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ নাম কি? 2021 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকজনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অনুৰাধা শৰ্মা পূজাৰী। 2021 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ নাম হৈছে অনুৰাধা শৰ্মা পূজাৰী। নেক্সট কুৱেশ্যন, অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ইয়াত এখন অৰণ্য আছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সৈয়দা আনৱাৰা তাইমুৰ। অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী আছিল সৈয়দা আনৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, কোন চনত সৈয়দা আনৱাৰা তাইমুৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল? কোন চনত সৈয়দা আনৱাৰা তাইমুৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1980 চনত। 1980 চনত সৈয়দা আনৱাৰা তাইমুৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল। নেক্সট কুৱেশ্যন, 2017 চনত
কোনে বড়ো ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰীতা বড়ো 2017 চনত ৰীতা বড়োৱে বড়ো ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন কাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায় কাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায় নেক্সট কুৱেশ্যন 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জয়ন্ত মাধৱ বৰা 2017 চনত জয়ন্ত মাধৱ বৰাই অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মানিক চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি আছিল সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পঞ্চম ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ পঞ্চম সংখ্যক ৰাষ্ট্ৰপতি আছিল নেক্সট কুৱেশ্যন কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে উমানন্দ মন্দিৰ কোনটো দ্বীপত অৱস্থিত উমানন্দ মন্দিৰ কোনটো দ্বীপত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ময়ূৰ দ্বীপ উমানন্দ মন্দিৰ ময়ূৰ দ্বীপত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বচমাচল পাহাৰ উমানন্দ মন্দিৰ বচমাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন মাজুলী জিলাৰ একমাত্ৰ মহকুমাটোৰ নাম কি মাজুলী জিলাৰ একমাত্ৰ মহকুমাটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মাজুলী জিলাৰ একমাত্ৰ মহকুমাটোৰ নাম হৈছে মাজুলী নেক্সট কুৱেশ্যনটো সুধিছে মাজুলী জিলাৰ সদৰ ঠাইখনৰ নাম কি মাজুলী জিলাৰ সদৰ ঠাইখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গড়মূৰ মাজুলী জিলাৰ সদৰ ঠাইখনৰ নাম হৈছে গড়মূৰ নেক্সট কুৱেশ্যনটো সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল বোগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মিত্ৰদেৱ মহন্ত চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তিনিচুকীয়া জিলাত ডিগবৈ তেল শোধনাগাৰটো তিনিচুকীয়া জিলাত অৱস্থিত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অবুজ বেদনা প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা নেক্সট কুৱেশ্যন চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মনুমতী চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মনুমতী নেক্সট কুৱেশ্যন ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শৃংখল ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখল গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় সুধিছে
ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শৈলদৰ ৰাজখোৱা। শৈলদৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গোৱালপাৰা। অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুলখন অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত গৰম পানীৰ ও আছে? অসমৰ ক'ত গৰম পানীৰ ও আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গোলাঘাট। অসমৰ গোলাঘাটত গৰম পানীৰ ও আছে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ জাপি শিল্প কোনখন জিলাত আছে? অসমৰ জাপি শিল্প কোনখন জিলাত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নলবাৰী জিলাত। অসমৰ জাপি শিল্প নলবাৰী জিলাত আছে। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায়? কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কাৰ্টুন। প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম হৈছে কাৰ্টুন। নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি? অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ব্ৰজ শৰ্মা। অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম হৈছে ব্ৰজ বৰুৱা। নেক্সট কুৱেশ্যন অসম ফুটবল সংস্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অসম ফুটবল সংস্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ফখৰুদ্দিন আলী আহমেদ। অসম ফুটবল সংস্থাৰ প্ৰথমগৰাকী সভাপতি আছিল ফখৰুদ্দিন আলী আহমেদ। নেক্সট কুৱেশ্যন বাৰ্মুডা ট্ৰায়াঙ্গেল নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত আছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আটলাণ্টিক মহাসাগৰ। বাৰ্মুডা ট্ৰায়াঙ্গেল নামৰ ৰহস্যময় ঠাইখন আটলাণ্টিক মহাসাগৰত আছে। নেক্সট কুৱেশ্যন ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অজিত ৱাডেকাৰ। ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক আছিল অজিত ৱাডেকাৰ। নেক্সট কুৱেশ্যন ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত নপৰা নিৰাপত্তা বাহিনীটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰেলৱে সুৰক্ষা বাহিনী। নেক্সট কুৱেশ্যনটো সুধিছে মেৰী কম ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা? মেৰী কম ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মণিপুৰ। মেৰী কম মণিপুৰ ৰাজ্যৰ বাসিন্দা। নেক্সট কুৱেশ্যনটো সুধিছে ফ্ৰান্টিয়াৰ গান্ধী বুলি কাক জনা যায়? ফ্ৰান্টিয়াৰ গান্ধী বুলি কাক জনা যায় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ খান আব্দুল গফ্ফাৰ খান। খান আব্দুল গফ্ফাৰ খানক ফ্ৰান্টিয়াৰ গান্ধী বুলি জনা যায়। নেক্সট কুৱেশ্যন সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি কাক জনা যায়? সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি কাক জনা যায় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি চৰ্দাৰ বল্লভভাই পেটেলক জনা যায়। নেক্সট কুৱেশ্যন নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন বি নৱেম্বৰ মাহৰ 2012 চনত। নেক্সট কুৱেশ্যন ফেডাৰেশ্যনেল ইণ্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যন বা ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জুৰিখ। ফিফাৰ মুখ্য কাৰ্যালয় জুৰিখত অৱস্থিত। নেক্সট কুৱেশ্যন প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 10 ডিচেম্বৰ তাৰিখে। প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন উৰিষ্যাৰ পৰম্পৰাগত নৃত্যটোৰ নাম কি? উৰিষ্যাৰ পৰম্পৰাগত নৃত্যটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চাও। উৰিষ্যাৰ পৰম্পৰাগত নৃত্যটোৰ নাম হৈছে চাও। নেক্সট কুৱেশ্যন উস্তাদ আমজাদ আলী খান তলৰ কোনটো বাদ্য বজোৱাৰ বাবে বিখ্যাত আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সৰুদ। উস্তাদ আমজাদ আলী খান সৰুদ বাদ্য বজোৱাৰ বাবে বিখ্যাত আছিল। তো বন্ধুসকল আছাম DLED ইণ্ট্ৰেন্স এক্সামৰ বাবে কেইখনমান কিতাপ মই টেগ কৰি দিছোঁ। এইকেইখন কিতাপ ল'বা বহুত ভাল হ'ব, পৰীক্ষাত পাছ কৰিব পাৰিবা। তো ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।